DNRC পৰিয়ালৰ তৰফৰ পৰা 2025 বৰ্ষৰ ডিচেম্বৰ মাহটো দুৰ্ঘটনা সজাগতা আৰু প্ৰতিৰোধ কাৰ্যসূচী হিচাপে আমি অসমৰ বিভিন্ন জিলাত সংবাদমেল আয়োজন কৰি ইয়াৰ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ল'বলগীয়া বিভিন্ন ব্যৱস্থা সজাগতাৰ বিষয়ে আমি জনসমাজৰ মাজত সজাগতা সৃষ্টিৰ কাৰণে প্ৰচাৰৰ কাৰণে নিয়মীয়াকৈ সংবাদমেল আয়োজন কৰিছোঁ। আমাৰ ভাৰতবৰ্ষত প্ৰতি 1000জন মৃত্যুৰ ফলত যিমান হয় তাৰ 29জন দুৰ্ঘটনাজনিত কাৰণত হয় আৰু এই দুৰ্ঘটনা বিভিন্ন ধৰণৰ কাৰণত হ'ব পাৰে। মূলতঃ ৰোড ট্ৰেফিক এক্সিডেণ্টটো আমাৰ আটাইতকৈ কমন। তাৰোপৰি অন্য ধৰণৰ বিভিন্ন দুৰ্ঘটনা যেনে সাধাৰণতে আমাৰ শিশু আৰু বয়সীয়া লোকসকলৰ মাজত দেখা যায়, যেনেকৈ ঘৰত পৰি হয়, কেতিয়াবা খেলা ধূলাৰ কাৰণে বিভিন্ন ধৰণৰ দুৰ্ঘটনা হয়। যোনবোৰ আমাৰ কিছুমান বনোৱা কাম কৰা লোক থাকে, তেওঁলোকে ওখ বিল্ডিঙত কাম কৰি থাকে, তেওঁলোকে তাৰ পৰা কিন্তু যিখিনি সাৱধানতা ল'বলগীয়া হয় তেওঁলোকে সেইবিলাক নলয়, যাৰ ফলত তাৰ ওপৰৰ পৰা পৰি তেওঁলোকে বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ মুখত পৰে আৰু দুৰ্ঘটনাৰ ফলতে বহুতো লোকে মৃত্যুৰ মুখত পৰাৰ উপৰিও বহুতো লোক চিৰজীৱনৰ কাৰণে ঘূণীয়া হ'বলগীয়া হয়। এক্সিডেণ্টেল ইঞ্জুৰিবিলাক হেড ইঞ্জুৰিৰ লগত আহিব পাৰে বা শৰীৰৰ অন্য অংশৰ ইঞ্জুৰিৰ লগত একেলগে থাকিব পাৰে। ইয়াক পলিট্ৰমা বুলি কওঁ। গতিকে তেনে কোনো লক্ষণ বিশেষকৈ ধৰক আপোনালোকে বৰ্তমান ৰোড ট্ৰেফিক এক্সিডেণ্টবিলাকত দেখা পাইছে নেজেল ইঞ্জুৰি, নেজেল ব্লিডিং এইবিলাক খুব পোৱা যায়। কিন্তু নেগলেক্ট কৰিব নালাগে, কাৰণ এই ব্লিডিংবিলাক কেতিয়াবা বহুত ছিভিয়াৰ হ'লে পেচেণ্টটো ভৱিষ্যতৰ এই চকত যাব পাৰে বা লাইফ থ্ৰেটেনিঙো হ'ব পাৰে। সেইকাৰণে আমি সদায় উপযুক্ত মেনেজমেণ্ট, ছাৰে যেনেকৈ ক'লে ABC সদায় গুৰুত্ব দিব লাগে। সদায় এয়াৰৱেটো প্ৰটেক্ট কৰিব লাগে, ব্লিডিংটো চাব লাগে আৰু চাৰ্কুলেশ্যনটো চাব লাগে। ব্লিডিং ৰখোৱাৰ কাৰণে আমি কিছুমান ফাৰ্ষ্ট এইডো ইউজ কৰিব পাৰোঁ, যেনে ধৰক ফৰহেডত বৰফ লগাব পাৰি, নাইবা আমি পেকিং কৰিব পাৰোঁ আৰু ইমিডিয়েট হস্পিটেলাইজ কৰিব পাৰোঁ। হস্পিটেলত ইয়াৰ বাহিৰেও বেলেগ বেলেগ পদ্ধতি থাকে যাৰ দ্বাৰা আমি ব্লিডিং ৰখাই পেচেণ্টক BPটো আমি মেইনটেইন কৰিব পাৰোঁ। মানুহ এজনৰ এক্সিডেণ্ট এইবিলাকৰ ৰোড ট্ৰাফিক এক্সিডেণ্টৰ পৰা আমি বেছিভাগ এক্সিডেণ্ট দেখিবলৈ পাওঁ হেড ইঞ্জুৰি। যদি ৰাস্তাৰ ওচৰত কোনোবা এজন মানুহৰ যদি মূৰত আঘাত পাইছে, হোৱাৰ পিছত যদি মানুহজন বমি কৰে, বেহুচ হৈ থাকে, কেতিয়াবা নাক আৰু কাণেৰে যদি তেজ বা পনীয়া কিবা বস্তু ওলাই যায় আৰু যদি হাত ভৰি কেতিয়াবা টানে, আপোনালোকে ভাবিব এইটো বহুত পেচেণ্ট চিৰিয়াছলি হেড ইঞ্জুৰি হৈছে আৰু ইয়াক ইমিডিয়েটলি এখন এম্বুলেঞ্চ আমি এৰেষ্ট কৰি নিয়াৰেষ্ট হস্পিটেলত যদি এডমিশ্যন আমি লৈ গৈ ফাৰ্ষ্ট এইড দি এখন টাৰ্চিয়াৰী কেয়াৰ হস্পিটেললৈ কৰিব পাৰোঁ, সেই মানুহজনৰ জীৱনটো বচাব। কিন্তু ইয়াৰ কাৰণে জেনেৰেল পাব্লিক বা আপোনালোকৰ কামটো বহুত ডাঙৰ থাকিব। কিয়? প্ৰথমে যিজন ফাৰ্ষ্ট ৰেছপণ্ডাৰ, যিজনে চাইছে এই পেচেণ্টজন বা এই এক্সিডেণ্ট হোৱা মানুহজনক দেখিছে, তেনেকৈ সেই মানুহজনক আপোনালোকে বচাব পাৰে। এইকাৰণে আমি কি কৰোঁ, সদায় ইয়াতে মাৰিব লাগে, ইয়াত মাৰিব লাগে আৰু কামত কৰিব লাগে। দাদা আপোনাৰ কি হৈছে? দাদা শুনি পাইছেনে আপুনি? এনেকৈ আপোনালোকে সুধিব লাগিব। তেতিয়া ই একো ৰেছপন্স দিয়া নাই, ইমিডিয়েটলি আপোনালোকে কোনোবা এজন মানুহক ক'ব লাগিব। আপোনালোকে 108 বা ওচৰত যদি আমাৰ DNRCৰ এম্বুলেঞ্চ থাকে, যদি আপোনালোকে মাতি দিয়ে, এম্বুলেঞ্চ এখন মাতি লৈ দিব লাগিব। এম্বুলেঞ্চখন অহালৈকে আপোনালোকৰ এটা কাম থাকিব, আপোনালোকে এই ডিঙিৰ পালচ কৰি আনিব। এইটো এটা চোৱা, এইটোকে এডাম চাপেল বুলি কোৱা হয়। আমি অসমীয়াত ভালকৈ ক'ব নোৱাৰিম। ইয়াৰ পৰা জাষ্ট ইয়াত আহি এই খাল এখন পোৱা যায়, ইয়াতে হেঁচি দিলে আপোনালোকে পালচটো পাব। ঠিক আছে? এইখন হৈছে পাম্প, এইটো হিল বুলি কোৱা হয়। আৰু যিখন হাত আপোনালোকে ডবেল বেছিকৈ ইউজ কৰে, এইখন হাত আগত ৰাখিব। ইয়াত ৰাখিলোঁ মই, বা জাষ্ট এটা যদি মেইন পেচেণ্ট হয়, এনেকৈ নিবলৈ এটা ড্ৰ কৰি ইয়াতে ৰাখি দিব লাগিব। ঠিক আছে? আৰু এইটো এনেকৈ লক কৰিব লাগিব। কৰি এনেকৈ পেচৰ ওপৰত পুৰা 90 ডিগ্ৰী কৰি মই এনেকৈ চেষ্ট কম্প্ৰেছন দিব লাগিব, ৰাখিব লাগিব। ঠিক আছে? তেতিয়া কি হ'ব, এই মানুহজনৰ যদি পানী আহিছে, আপোনালোকে পেটত কিবা হেঁচিছে, সেই পানীখিনি ওলাই যাব। আৰু যিকোনো বেহুচ পেচেণ্ট সদায় আপোনালোকে এনেকুৱা পজিশ্যনত ৰাখিব। এইটো ৰাখিলে কি হ'ব, জিভাখন এটা চাইডত যাব, উশাহ নিশাহৰ ৰাস্তাটো ক্লিয়াৰ হ'ব, মুখত থকা ছিক্ৰেশ্যন হ'ব, এইটো চাইডেৰে ড্ৰেইন হৈ যাব, ওলাই যাব। তেতিয়া মানুহজনৰ উশাহ নিশাহ কষ্ট হৈ বন্ধ হৈ মানুহজন নমৰে। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে ব্লিডিং। আমি কোনোবা এজন মানুহৰ এক্সিডেণ্ট হৈছে আৰু ইয়াত চাৰিওফালৰ পৰা ব্লিডিং হৈ আছে, আপোনালোকে ইয়াতে প্ৰেছাৰ বেণ্ডেজ দিছে, বা প্ৰেছাৰ দিছে, এইবিলাক বন্ধ হোৱা নাই আৰু ৰাতি আন্ধাৰ হয়, আপোনাৰ চিনেক বাই পেচেণ্ট ডক্টৰে বচাই আছে, এইবিলাক পেচেণ্টৰ আপোনালোকে ইমিডিয়েটলি পেচেণ্টবিলাক যদি হস্পিটেল লৈ যায়, পেচেণ্টবিলাকৰ লাইফ ছেভ হয়। ইয়াতে আপোনালোকে আইডেণ্টিফাই কৰিব পাৰিব এইটো পয়জনাছ নে নন পয়জনাছ।
যদি মানে বিষ থকা সাপ নে বিষ নথকা সাপ হয়। যদি কোনোবা এটা মানুহক যদি সাপে কামোৰে এনেকুৱা যদি ডাঙৰ ডাঙৰ দুটা দাঁতৰ চিন পায় আৰু এইটো ক'লা হৈ যায় আৰু বহুত জ্বলা পৰা কৰি আছে, আপোনালোকে সদায় ভাবিব যে কি হৈছে, এইটো পয়জনাছ নেকি কাম হৈছে। ইয়াক ইমিডিয়েট যিমান সোনকালে পাৰোঁ সাপ ধৰা হেৰি কৰা আমাৰ যিবিলাক জেনেৰেল প্ৰেক্টিছ আছে, কবিৰাজ মাতা, এইবিলাক বাদ দি হস্পিটেল লৈ যাওক, এইটো পেচেণ্ট বাচিব। আৰু যদি এনেকুৱা সৰু 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 বহুতকেইটা দাঁতৰ হেৰি থাকে তেতিয়া আমি ভাবোঁ এইটো নন পয়জনাছ হয়। কিন্তু নন পয়জনাছ মানুহকো হস্পিটেল ল'ব লাগে, কিয়? সিহঁতে ভয়তে ঢুকাই এইবিলাক মানুহ।